নমস্কাৰ, মোৰ নাম শ্ৰীমতী দিশা কোঁৱৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীতাশ্ৰী সোণোৱাল। আমি চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আমি বিকশিত ভাৰত বিন্দাথনৰ বাবে এক আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আৰ্হিটোৰ শিৰোনাম হৈছে গ্ৰন্থ সংগ্ৰহৰ ব্যৱস্থাপনা। আশা কৰিছোঁ এই আৰ্হিটোৱে সমাজত এক যোগাত্মক পদক্ষেপ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আমাৰ অঞ্চলত উঠি অহা প্ৰজন্মই কিতাপ অধ্যয়নৰ পৰা বিৰত থকা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত বহুতো নৈতিকতাবিহীন কাম আমাৰ সমাজত হৈছে। কিতাপ অধ্যয়নৰ প্ৰতি বাঢ়ি অহা অনীহাই সমাজত উচ্ছৃংখলতাৰ সৃষ্টি কৰাৰ লগতে নৱপ্ৰজন্মৰ যি সামাজিক আচৰণ তাতো বাধা প্ৰদান কৰিছে। ইয়ে বৰ্তমান সময়ত এক সামাজিক ব্যাধিৰ ৰূপে দেখা দিছে। আমি এই সমস্যাসমূহৰ সমাধানৰ বাবে বিভিন্ন বিষয়ৰ গ্ৰন্থ সংগ্ৰহ কৰি এক ভ্ৰাম্যমাণ পুথিভঁৰাল ব্যৱস্থা কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ, য'ত তেওঁলোকে যুৱ প্ৰজন্মৰ লগতে বিভিন্ন বয়সৰ লোকে ছাত্ৰ ছাত্ৰীয়ে সকলোৱে নিজৰ প্ৰয়োজন অনুসৰি বা নিজৰ মনে বিচৰা যিকোনো ধৰণৰ গ্ৰন্থ তেওঁলোকে তাত পঢ়িব পাৰিব। আৰু আমি নৱপ্ৰজন্মৰ মাজত পুথি অধ্যয়নৰ বাবে সজাগতা সৃষ্টিৰ লগতে সহজতে যাতে গ্ৰন্থবোৰ উপলব্ধ হয় তাৰ ব্যৱস্থাৰ পৰিকল্পনা কৰিছে। ধন্যবাদ।